तो हेलो फ्रेंड गुड मॉर्निंग बैक टू माय चैनल। तो इतना मैं सब काम आज कर ललो आगते और इतना बाजिसे 11टा आज अलग देरिके मैं भिडिओ या कलो इतना सब ललो सब ये बासन सासन धुई ललो ये हो गल और शाकबिल काटी सो मोर बारिर पर उठालो मिक्स शाक कला कचु मोर बारिरे है माने मोर खेतिर है और मूला शाक मैं 20 टकार किनी आनिसिलो और ये काटी कुटी सब रेडी सब काम हो गल और इफाले पूरा कापोर चापोर धुई मेली दिलो इफाले सब कापोर मेली दिल और इतना मैं जाऊँ सुइच गेटत बजार करब कारण बजार माने एनेका एक खास बजार नकरो अकल कठाल जदि पाऊँ कठाल और बाहर गाजा आनिब कारण गई आसो स्पेशली मैं बाहर गाजार कारण गई आसो कठाल तो पिछतो आनिले हम किन्तु बाहर गाजार सीजन इतना गई आसे हेतु कारण तो ये अलग सोनकाले रेडी कर थलो कारण बजार पर भागर लगिले इमान मन नाजाब आधा काम मैं कर थई दिलो एतिया बजार पर गई आहूँ और चान्स पाऊँ बजार देखाम और नारो भिडिओ करिब घरत आहि देखाम कि आनिছো आना ना। तो इतना बजार যাব कारण এখন बेगो ललो बेगखन आनिब कारण और इतना गई आहूँ पटापट कि पाऊँ चाम बजार पर पालो और आज इमान रद ना बतर तो एकदम ठंडा ठंडा मैं रद ना बरषुण ना किन्तु कापोरखनि कब नाने और इतना देखा आपलोक कि आनिছো बजार तो भिडिओ करिब नारिलो कारण कि आनिছো देखाई लम बस्तुबिलाक ओलाং এতিয়া ओय Good. Ya joloknya 10 टकार लाउ और पसला दुटा पसला ये 30 टका गोटेखानी लेटेको आम लेटेको बुली कौं आपलोके कि कय नाजानो लेटेको बुली कौं आपलोके कि कय कमेन्टत जनाब आमी लेटेको बुली कौं किन्तु आपलोके कि कय कमेन्टत जनाब लेटेको 30 टकात आनिलो इमानखिनि और बाहर गाजा माँ फाली गल बाहर गाजा बहुत आनिलो कारण आचार बनाम हेतु कारण आसलते मैं बाहर गाजा और कठालों कारण कठाल आना ना बाहर गाजा पूरा 100 टकार भूत जलकिया और कठाल गुटी भूत जलकिया 60 टका और कठाल गुटी 5 टकार दिसे ये तो इमाने आनिलो बजार और बाहर गाजा ये पूरा 100 टका এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা বাহৰ গাজাত 100 টকা ল'লা আৰু এইখিনি এতিয়া নাকাটো ভাত চাত বনাই ভাত চাত খাই উঠি যেতিয়া কাম চাম কমপ্লিট হ'ব তেতিয়া সেইখিনি
কাটি বটলত ভৰাই থ'ম আৰু এতিয়া বনোৱা মেলা কামটো কৰি লওঁ আৰু মই বজাৰত যোৱাৰ আগতে চব বাচি কুচি থৈ গৈছোঁ এতিয়া বনাম আৰু ভাগৰ লাগি গ'ল পানী খাই লওঁ আকৌ দোকানত গ'লোঁ দোকানত গৈ চাউল আনিলোঁ দালি আনিলোঁ আকৌ এখন বিচনী আনিলোঁ একেদিন বহুত লাইট গৈ আছে বিচনী এখন আনিলোঁ এইখন আমি বিচনী বুলি কওঁ লাইট গ'লে এনেকৈ বিচিবৰ কাৰণে এইখন আনিলোঁ আৰু এয়া চাউল আনিলোঁ কেঁচি আনিলোঁ দালি আনিলোঁ ভাগৰ লাগি গ'ল আৰু ইমান গৰমত থাকিব পৰা নাই তো এতিয়া অলপ ৰেষ্ট কৰি লওঁ ৰেষ্ট কৰি কিনে বনাম আৰু মানে উশাহ নোপোৱা হৈ গৈছে গৰমত আৰু এইখন বঢ়িয়া হৈছে মানে বিচিবৰ কাৰণে 40 টকা ল'লে এইখন বেছি কৈছিলে মই 40 টকা দি আনিলোঁ এতিয়া বনাই লওঁ গোটেইখিনি এতিয়া বনাব চব ৰেডি কৰিলোঁ আৰু মই বহি আনিলোঁ এয়া কৰিবৰ কাৰণে আজি মই কৰিব নোৱাৰোঁ কাৰণ মোৰ অলপ প্ৰব্লেম হৈ আছে সেইটো কাৰণে বা মাইনা বাবু আৰু বৌ চবে মানে লাগি আছে আৰু মই মাতিলোঁ সেইকাৰণে বৌক মাতিলোঁ বৌ আহিছে কৰি দিছে ইহঁতে আহে এনেকুৱা কৰি দিয়ে আগে পিছেও আজি মাতিলোঁ মই তো কৰি দি আছে এতিয়া মই ইফালে বনাই লওঁ শাক কচু এইবিলাক বনাই লওঁ ভাত বনাই এতিয়াহে বনাম তো বজাৰ চজাৰ কৰি আহিলোঁ আৰু বৌক কাটিব দিলোঁ এইবিলাক এতিয়া ভাতটো বনাই লওঁ মই মূলা শাকখিনি হৈ গ'ল নমাই দিম ইয়াতে এটা মাছৰ মাথা দি দিছোঁ মই ভাঙি এইখিনি হৈ গ'ল নমাই দিম আৰু এতিয়া নমাই তাৰপিছত এইখিনি শাক ভাজি ল'ম এতিয়া মই তেলত নহৰু শুকান জলকীয়া আৰু জিৰা দি দিলোঁ এতিয়া শাকখিনি দি দিম ইয়াতে হালধি নিমখ দি দিলোঁ আৰু একো দিয়া নাই এতিয়া ঢাকি দিম আৰু 5 মিনিটৰ কাৰণে কি লৈছে ঠাণ্ডা এতিয়া ঠাণ্ডা খাম আমি চবে মিলি কিনে ন গিলাচ কেইটা দি আছোঁ এতিয়া কচুখিনি বহালোঁ মই এতিয়া কচুখিনি বহাই দিলোঁ ইয়াতে নিমখ হালধি অকণমান জিৰা গুড়ি ধনিয়া গুড়ি দিম আৰু মাছৰ মাথা দুটা দি দিম মাথা দুটা দি দিলোঁ মাছৰ এতিয়া অলপ ঢাকি থৈ দিম মোৰ বনোৱা হৈ গ'ল আৰু ইফালে বৌৰো কাটা হৈ গ'ল আমি ঠাণ্ডাখিনি কৈ পাহৰিলোঁ হা ঠাণ্ডা খোৱা পাহৰি গ'লোঁ দেখাব ন কচু চব্জিখন হৈ গ'ল এতিয়া নমাই দিওঁ আৰু এইখন ইফালে দাদাও আহিলে বিচনী দি ঢাকিছে আৰু বৌয়ে চব কৰি দিলে মোক মিলাই চিলাই তাতে থৈ দিলে মই যেনেকৈ কৈছিলোঁ সেনেকৈ থৈ দিলে তাতে পিছত কৰি ল'ম আৰু যিখিনি কৰিব লাগে আমাৰ বাইদেউক কি বৌক দেখাইছোঁ মই বৌক নেদেখালে কেনেকৈ হ'ব ইমান কাম কৰি দিছে মোৰ না বাবু তো হেল্ল' ফ্ৰেণ্ড এতিয়া গা চা ধুই আহিলোঁ এতিয়া ভাতটো খাই লওঁ ভাতটো খাই চাই অলপ ৰেষ্ট কৰিম আৰু বহুত ভাগৰ লাগিলে আজি এতিয়া ভাতটো খাই লওঁ আৰু আগতে তাৰপিছত অলপ ৰেষ্ট চেষ্ট কৰি এতিয়া আৰু কাম নাই এনেকুৱা লুডু খেলিব যাম এতিয়া ভাত চাত খাই অলপ ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি উঠিলোঁ আৰু বৌয়ে কঁঠাল দি গ'ল কঁঠালটো খাওঁ খাই লুডু খেলিব যাম আৰু কঁঠাল দি খাই লওঁ
খাই লুডু খেলিব যাম। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কমেণ্টত লিখিব মোৰ ভিডিঅ' চাই কেনেকুৱা পায়।